Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফ্ট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 7 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 8। ইয়াৰ নাম আছিল পৰিমাণৰ তুলনা। ঠিক আছে? তো যোৱা ক্লাছত আমি অনুশীলনী 8.2 কোৱেশ্চন নম্বৰ 4 লৈকে ডিসকাস কৰিছিলো। তো এই ভিডিঅ'ত আমি স্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 5 ৰ পৰা। ঠিক আছে? আৰু তোমালোকে যদি ইয়াৰ আগৰ ভিডিঅ'কিটা চাব বিচৰা লিংকটো ডেসক্ৰিপচন বক্সত দিয়া আছে। ক্লাছ 7 মেথছ বুলি এটা প্লেলিষ্ট বনোৱা আছে, তাতে ক্লিক কৰিলে তোমালোকে মেথছৰ আটাইখিনি ভিডিঅ' একেলগে পাই যাবা। ঠিক আছে? গোটেই চেপ্টাৰ ওয়াইজ দিয়া আছে, যদি বিচৰা চেক কৰি ল'বা। ঠিক আছে? এতিয়া চোৱা কোৱেশ্চন নম্বৰ 5ত দিছে শতাংশত প্ৰকাশ কৰা। ইয়াতে ধৰিব পাৰিছা কিছুমান অনুপাতত দিয়া আছে। ঠিক আছে? 5টা কোৱেশ্চন দিয়া হৈছে আৰু ইহঁতক অনুপাতত দিয়া হৈ আছে, আৰু ইহঁতক আমি কি কৰিব লাগে শতাংশত প্ৰকাশ কৰিব লাগে। এতিয়া চোৱা আমি কেনেকৈ কৰিম। একদম ইজি। ইয়াতে চোৱা অনুপাতত দুটা সংখ্যা থাকে। ঠিক আছে? ইয়াতে দিছে 4:10 হল। এতিয়া আমি কি কৰিম জানানে, যিটো সংখ্যা আগত থাকিব সেইটো আমি এনেকৈ ভগ্নাংশ কৰি ল'ম, আৰু আগত থকা সংখ্যাটো ওপৰত পাতিম আৰু পাছত থকা সংখ্যাটো তলত পাতিম। হল, এইটোৱে বস্তু, মানে এইটো মনত ৰাখিলে হৈ গ'ল। আৰু এতিয়া পাৰিলা 4/10 আহিলে 4/10ক 100ত শতাংশত প্ৰকাশ কৰিবলৈ হ'লে কি কৰিব লাগিব, ইনটু 100% কৰিব লাগিব। হল, এটা 0 কাটা গ'ল, 4 10 গুণ 40, গতিকে আনসাৰটো কিমান হ'ব 40%। বুজি পালা কিমান ইজি। নেক্সট চোৱা 11:20। এতিয়া ইয়াক আমি কেনেকৈ পাতিম, 11/20 বুলি পাতিম। হল, নেক্সট স্টেপটোত কি হ'ব 11/20 ইনটু 100। হল, 0 কাটা গ'ল, 2 10ক 5 বাৰ গ'ল। হল, 11 5 গুণ কিমান 55, গতিকে 55%। হল, নেক্সট চোৱা 19:50। এতিয়া 19:50 কেনেকৈ পাতিম, 19/50। হল, তে ইয়াক চোৱা শতাংশত প্ৰকাশ কৰিবৰ কাৰণে 100ৰে হৰণ কৰি দিম, পূৰণ কৰি দিম। 0 কটা গ'ল, 5ৰে 10ক দুবাৰ গ'ল। হল, 19 ইনটু 2 কিমান হ'ব 38। হল, মানে 38%। হল, নেক্সট চোৱা 3:25। ইয়াক আমি কেনেকৈ লিখিম, 3/25। হল, তাৰ মানে কি 3/25 ইনটু কিমান হ'ব 100, যিহেতু আমাক কি কৈছে 100ৰে শতাংশত প্ৰকাশ কৰিব দিছে। হল, এতিয়া 25 100 কেইবাৰ যাব 4 বাৰ যাব। হল, এতিয়া 4 3 গুণ 12, গতিকে এনসাৰটো কিমান হ'ব 12%। হল, নেক্সট 5টো চাই লওঁ 9:4। ইয়াক আমি কেনেকৈ পাতিম, 9/4। হল, ইয়াক শতাংশত প্ৰকাশ কৰি দিয়া, ইনটু কিমান হ'ব 100 হ'ব। হল, এতিয়া 4য়ে ইয়াক কেইবাৰ যাব 100ক 25 বাৰ যাব। হল, 4 25 গুণ 100। এতিয়া 25 ইনটু 9 কৰিছোঁ কিমান হ'ব, 9 5 গুণ 45, 5 উকলিব 4, 9 2 18, 19 20 21 22। হল, 225%। বুজি পালা, এইটো হৈ গ'ল কি ইয়াৰ আনসাৰ। ঠিক আছে? নেক্সট আহা কুৱেশ্যন নম্বৰ 6। ইয়াতে আকৌ দিলে অনুপাতত প্ৰকাশ কৰা। ইয়াত চোৱা অনুপাতত দিয়া আছিলে শতাংশত প্ৰকাশ কৰিব দিলে, আৰু ইয়াত শতাংশত দিয়া আছে অনুপাতত প্ৰকাশ কৰিব লাগে। হল, এতিয়া চোৱা আমি কেনেকৈ কৰিম। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 1টোত দিছে 72%। হল, এতিয়া কি কৰিম চোৱা 72টো এজ ইট ইজ ৰাখিম, আৰু পাৰ্চেণ্টৰ জেগাত আমি লিখি দিম 1/100। হল, একদম ইজি। খালি শতাংশৰ জেগাত আমি কি কৰিছোঁ 1/100 পাতিছোঁ। হল, এতিয়া দুটা কটাকটি কৰা, 2ৰে দুটাকে যাব, হয় নহয়, 2 3 গুণ 6, 2 6 গুণ 12, আৰু 2য়ে ইয়াক কেইবাৰ যাব 50 বাৰ যাব, 2 50 গুণ 100। আকৌ তোমাৰ কিমানে দিয়া 2ৰে দিয়া 18 গুণ 36, 2 25 গুণ 50। হল, আৰু নাযায়, গতিকে কিমান পালা চোৱা, ওপৰত পালা 18 গুণ 18, আৰু তলত পালা 25। গতিকে ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ, ইয়াক যদি অনুপাতত ভাগো, ওপৰত থকাটো আগত লিখিবা, পিছত থকা তলত থকাটো পিছত পাতিবা। হল, 18/25 মানে 18:25। বুজি পালা, এইটো হৈ গ'ল ইয়াৰ আনসাৰ। নেক্সটটো চোৱা 2 নম্বৰ 15/4 ইনটু 100, মানে পাৰ্চেণ্টেজৰ জেগাত লিখি দিবা 1/100। হল, এতিয়া কটাকটি কৰা, 5ৰে 2টাকে গৈ আছে, 5 3 গুণ 15, 5 2 গুণ 10 0। হল, আৰু নাযায়, গতিকে 3 গুণ 3, 4 2 গুণ 8 0, মানে 80 ওলাই গ'ল। হল, 3/80। তাক ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ, 3:80।
বুজি পালানে নেক্সটটো চোৱা 0.14% এতিয়া ইয়াক আমি কেনেকৈ লিখিম চোৱা 0.14 ইনটু 1/100 হল এতিয়া চোৱা এইটো যেটো দশমিকত আছে আমি দশমিকটো অতৰাই লওঁ দশমিকটো কেনেকৈ অতৰাম ইয়াতে চোৱা কেইটা সংখ্যা আছে দুটা আছে দশমিকৰ পিছত হয়নে গতিকে 1 দি পেলাই দুটা 0 পাতিম ওপৰত হৈ গ'ল 14 বুজি পালানে তলত আহি গ'ল কিমান 1/100 হল এতিয়া দুটা কটাকটি কৰা 2 ৰে দুইটাকে যাব 2 7 গুণ 14 2 50 গুণ কিমান 100 হল এতিয়া চোৱা আৰু নাযায় যেহেতু 7 গুণ 7 50 100 গুণ কিমান হ'ব 5000 হল তাৰ মানে অনুপাতটো কিমান আহিলে 7 অনুপাত 5000 বুজি পালা এইটো হৈ গ'ল ইয়াৰ আনসাৰ নেক্সট চোৱা 6 সমষ্টি 5 ভাগৰ 2 প্ৰথমতে সমষ্টিটো আমি ভাগি লওঁ তলত 5 আছে গতিকে 5 পাতা 5 6 গুণ 30 30 এ 2 এ কিমান 32 সমষ্টি ভাঙিব জানা নহয় ন চাই লবা এতিয়া শতাংশ আছে শতাংশৰ জেগাত লিখি দিবা 1/100 হল এতিয়া কটাকটি কৰা 2 ৰে দুটাকে যাব 2 50 গুণ 100 2 ৰে 32 কেবা যাব 16 গুণ 32 গতিকে ইয়াতে আহি গ'ল 16 আকৌ 2 ৰে যাব 8 গুণ 16 2 25 গুণ 50 হল আৰু যামনে চোৱা না যায় হল গতিকে ওপৰত আহি গ'ল 8 গুণ 8 তলত আহি গ'ল 5 * 25 হল তো পূৰণ কৰি চোৱা কিমান পাবা 5 5 গুণ 25 ৰ 5 উকলিব 2 5 গুণ 10 11 12 মানে 125 হল ইয়াক আমি কেনেকৈ লিখিব পাৰো 8 অনুপাত 125 বুজি পালা নেক্সট চোৱা কোৱেশ্চন নম্বৰ 5 4.6 হল 4.6 ক আমি দশমিকটো অতৰাই লওঁ এটো নিচিনা আৰু এটা লাইন আমি কমাই পাতিছো দশমিকটো অতৰাই দিয়াৰ কাৰণে অতৰাবৰ কাৰণে আমি কি কৰিব লাগিব 46 পাতিব লাগিব দশমিকৰ পিছত এটা সংখ্যা আছে গতিকে 10 পাতিলো দুটা সংখ্যা থাকা হয় কিমান পাতিলো 1000 পাতিলো হয় পার্সেন্টেজ আছে পার্সেন্টেজৰ জেগাত আমি লিখি দিম 100 হল কটাকটি কৰা 2 ৰে দিয়া 2 গুণ 4 2 3 গুণ 6 আকৌ 2 ৰে 2 5 গুণ 10 হল কিমান পালা 23 * 1 কিমান হ'ব 23 হ'ব 5 * 100 কিমান হ'ব 500 হ'ব 500 লগত 100 পূৰণ কৰিলে কিমান পাবা 500 23 ডিভাইডেড বাই 500 গতিকে ইয়াক কেনেকৈ লিখিম 23 * 500 বুজি পালা এইটো হৈ গ'ল ইয়াৰ আনসাৰ ঠিক আছে কোৱেশ্চন নম্বৰ 7 ত দিছে তলৰ চিত্ৰবোৰৰ ৰং কৰা অংশক শতাংশত প্ৰকাশ কৰা হল এটা একদম ইজি চাই লবা এটো ছবি দিয়া আছে ইয়াতে কেই ভাগ কৰা আছে চোৱা 1 2 3 4 আৰু ৰং কৰা কেই ভাগ আছে এভাগ গতিকে ইয়াক আমি কেনেকৈ লিখিব পাৰো চোৱা 1/4 লিখিব পাৰো কাৰণ 4 ভাগ কৰি পেলাই এভাগৰ ৰং দিছে হল এটো মানে কি 1/4 তে এক শতাংশত প্ৰকাশ কৰিব দিছে গতিকে 100 ৰে পূৰণ কৰি দিয়া হল 100 ৰে পূৰণ কৰিলে কিমান পাবা 4 এ ইয়াক কেবা যাব 4 25 গুণ 100 গতিকে আনসাৰটো কিমান আহি গ'ল 25% বুজি পালা এটো হৈ গ'ল ইয়াৰ আনসাৰ নেক্সট 2 নম্বৰটো চাই লোৱা ইয়াতে 1 2 3 তিনটা ভাগ কৰা আছে তিনটা ভাগৰ এভাগ কিন্তু ইয়াত আকৌ যদি আমি ভালদৰে মন কৰো এই তিনটা ভাগ সমান কিন্তু এই ভাগটো আকৌ তোমাৰ ভাগ কৰিছে হল তে প্ৰথমতে আমি এই তিনি ভাগৰ এভাগ যেহেতু লৈছে গতিকে আমি লিখিব লাগিব 1/3 হল তে ইয়াত আকৌ তোমাৰ কি কৈছে চোৱা দুভাগ কৰি পেলাই এভাগ লৈছে গতিকে আকৌ লিখিব লাগিব 2/1 দুভাগ কৰি পেলাই এভাগ লৈছে ন গতিকে 1/2 লিখিলো হল আকৌ ইয়াক শতাংশত প্ৰকাশ কৰিব দিছে গতিকে 100 ৰে পূৰণ কৰি দিয়া বুজি পালানে বাৰু চোৱা তিনি ভাগ কৰি পেলাই এভাগ লৈছে গতিকে 1/3 লিখিলো আকৌ দুভাগ কৰি পেলাই এভাগ লৈছে গতিকে 1/2 লিখিলো একে আৰু এটো হতে একে ইয়াত মানে ধৰা এটো যদি আকৌ ভাগ হৈ যায় তেতিয়াহলে আকৌ দুভাগ কৰি পেলাই এভাগটো ল'ব লাগিব ন হেতুই আৰু এটা দুভাগ কৰি পেলাই এভাগ লৈছো একাৰণে বুজি পালা কটাকটি কৰা 2 ৰে 150 বাৰ যাব আৰু 3 ৰে তোমাৰ ইয়াক কিবা যাব 2 5 গুণ 10 শূন্য 3 এ ইয়াক যাব So 3 to 15 না যাব গতিকে কিমান আহিব 50 divided by 3% হল এক যদি আমি মিশ্র ভগ্নাংশ কৰি লওঁ তেতিয়াহলে কিমান ওলাব এতিয়া চোৱা এটো আমি হৰণ কৰি চালো কিমান পালো চোৱা কেবাৰ গল 16 বাৰ গল গতিকে এটা 16 আহিলে আৰু বাকি ৰল 2 গতিকে 2
বুজি পালা গতিকে এইটো হৈ গ'ল কি ইয়াৰ শতাংশ হ'ল নেক্সট চোৱা 3 নম্বৰ ইয়াতে তোমালোকে টোটাল হিসাব কৰি চাবা টোটাল কেইটা ঘৰ আছে জানানে 40টা ঘৰ আছে গতিকে আমি তলত 40 লিখো আৰু ৰং কৰা ঘৰ কেইটা আছে চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 গতিকে 12 লিখো টোটাল 40টা ঘৰ আছে ৰং কৰা আছে 12 গতিকে 12/40 শতাংশত প্ৰকাশ কৰিব দিছে গতিকে ইনটু 100 কৰি দিয়া হ'ল 0 0 কাটা গ'ল 4 এ 10ক 2 ৰে যাব 2 2 4 2 5 গুণ 10 ইয়াক 2 ৰে 12ক সবাৰ যাব 2 6 গুণ 12 আৰু 6 5 গুণ কিমান 30 গতিকে এনসাৰটো কিমান হৈ গ'ল 30% বুজি পালানে এটো হৈ গ'ল ইয়াৰ আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 8 দিছে শতাংশত প্ৰকাশ কৰা এক দিনৰ 8 ঘণ্টা ঠিক আছে এক দিনৰ 8 ঘণ্টাক আমাৰ শতাংশত প্ৰকাশ কৰিব দিছে ঠিক আছে এতিয়া চোৱা আমি কেনেকৈ কৰিম এতিয়া চোৱা এক দিনৰ 8 ঘণ্টা বুলি কৈছে হল এতিয়া আমি জানো যে এক দিনত কিমান ঘণ্টা 24 ঘণ্টা গতিকে লিখি লোৱা যে আমি জানো যে এক দিন সমান 24 ঘণ্টা হল আৰু এটা আমাক কিমান দিলে চোৱা 24 ঘণ্টাৰ 8 ঘণ্টা বুলি ক'লে ঠিক আছে এক দিনৰ জায়গাত আমি 24 ঘণ্টা লিখিম তেতিয়া এক দিনৰ 8 ঘণ্টা এটা এনেকৈ লিখিব পাৰা এক দিনৰ দিন ৰ মানে কি পূৰণ হয়নে এক দিনৰ 8 ঘণ্টা হল 8 ঘণ্টা হল তাৰ মানে কি চোৱা এক দিন মানে হৈছে 24 ঘণ্টা গতিকে 24 লিখিলো 24 ঘণ্টাৰ 8 ঘণ্টা এইটো হল এখিলকে বুজি পালা এটা ইয়াক আমাৰ কি কৰিব দিছে শতাংশত প্ৰকাশ কৰিব দিছে গতিকে লিখা ইমান দিনৰ 8 ঘণ্টা বুলি কৈছে ন যোনটো মানে চোৱা এক দিনৰ 8 ঘণ্টা এটা এক দিন মানে হৈছে 24 ঘণ্টা এক দিনৰ 8 ঘণ্টা গতিকে একটো বহিব তলত আৰু 8 ঘণ্টাটো বহিব ওপৰত তে এক দিন মানে হৈছে 24 ঘণ্টা গতিকে 24 তলত বহিব ওপৰত বহিব 8 কিয় বহিলে বুজি পাইছানে বাৰু চোৱা এক দিনৰ 8 ঘণ্টা মানে যেনেকৈ ছবিটো আৰু বুজি পালানে ইয়াতে এভাগ 4 ভাগৰ 1 4 ভাগৰ 1 বুলি কৈছে নাই গতে 4টো তলত আহিছে 1টো ওপৰত আহিছে তেনেকৈ এক দিনৰ 8 ঘণ্টা গতিকে 24 ঘণ্টাটো তলত আহিলে 8টো ওপৰত আহিলে বুজি পালা নহয় ন ইনটু 100 কৰি দিয়া হ'ল এতিয়া কটাকটি হ'ব কটাকটি কৰি চোৱা কেইবাৰ যায় 2 ৰে কাটা 2 12 গুণ 24 আকৌ 2 ৰে 2 5 গুণ 10 শূন্য হল আকৌ 2 ৰে দিয়া 2 6 গুণ 12 আকৌ 2 ৰে ইয়াক 25 বাৰ যাব হল তাৰ পাছত নেক্সট আকৌ 6 ৰে এটো 2 ৰে গৈ আছে না 2 3 গুণ 6 2 4 গুণ 8 হল তাৰ মানে কি পালা চোৱা মই ইয়াত পাতিছো ওপৰত পালা 4 * 25 হল লিখা 4 * 25 আৰু তলত পালা কিমান ইয়াতে তো 3 হ'ব ন 2 ৰে কাটিছা 2 2 গুণ 4 2 3 গুণ 6 গতিকে তলত আহিলে 3 বুজি পালানে এটা কটাকটি কৰা পূৰণ কৰা কিমান হ'ব 25 4 গুণ 100 গতিকে 100 ডিভাইডেড বাই 3 হল ইয়াক যদি আমি সমষ্টিত ভাগি দিওঁ কিমান হ'ব 33 সমষ্টি 3/1% বুজি পালা এইটো হৈ গ'ল ইয়াৰ আনসাৰ ধুনীয়াকৈ নোট কৰি ল'বা ইজি হয় কোৱেশ্চনটো বুজি পাইছা নহয় ন খালি সেই ৰটো চাবা ৰ মানে হৈছে পূৰণ হল গতিকে সেই ওপৰত ভিত্তি কৰি পেলাই কোৱেশ্চনটো তোমালোকে কৰিব পাৰিবা নেক্সট চোৱা 2 নম্বৰ দিছে 80 জনৰ 72 জন তে ইয়াতো জন আছে ইয়াতো জন আছে এনেকুৱা কিটা ইজি হয় আৰু মানে জন বুলি ক'লে গম পাবা আৰু যেটো একক কিটা একে গতিকে ডাইৰেক্ট পাতিব পাৰিবা কিন্তু ইয়াত চোৱা টকা পইচা দুইটা একক বেলেগ গতিকে আমি একে কৰি ল'ব লাগিব 80 জনৰ 72 জন বুজি পালানে তাৰ মানে তলত বহিব 80 আৰু ওপৰত বহিব কিমান 72 জন 80 জনৰ 72 বুলি কৈছে ন তলত 80 ওপৰত 72 হল তাৰ পাৰ্চেন্টেজ উলিয়াব কাৰণে কি কৰিব লাগিব 72 ডিভাইডেড বাই 80 ইনটু 100 হল 0 0 কাটা গ'ল 2 ৰে কাটা 2 4 গুণ 8 2 5 গুণ 10 আকৌ 2 ৰে দুটাক যাব 2 2 গুণ 4 2 ৰে 2 3 গুণ 6 12 হল 2 6 গুণ 12 হল আকৌ 2 ৰে ইয়াক যাব
2 এগুণ 2 2 8 গুণ 16 মানে 18 × 5 হল দুইটা পূৰণ কৰি 18 5 গুণ 90 মানে 90% বুজি পালা এটো आंसर ওলাই গল নেক্সট চোৱা 5 টকাৰ 25 পইচা এটা এটো মন দিবা ইয়াতে যেহেতু একক কিটা বেলেগ বেলেগ গতিকে আমি উলিয়াই লম এটা চোৱা we know that কি জানো আমি 1 টকাত কিমান পইচা 100 পইচা এটা কিমান টকা দিছে 5 টকা গতিকে 5 টকাত কিমান পইচা হয় উলিয়াই ল 5 টকা ইকুৱেল কিমান হ'ব 500 পইচা 1 টকাত যদি 100 পইচা 5 টকাত কিমান হ'ব 500 পইচা হল এটা পাইবা 5 টকাৰ 25 পইচা এটা এটাকে কিমান হ'ব 5 টকাৰ 25 পইচা হল ইয়াতে আমি কি কৰিব পাৰিম এটা 5 টকাৰ জায়গাত কি লিখি দিম 500 পইচা ওপৰত আহি গল 25 পইচা তাৰ 100% গতিকে ইনটু 100 কৰি দিয়া হল 0 0 কাটা গল আৰু 5 ৰে 25ক 5 বাৰ গল তাৰ মানে কিমান 5% বুজি পালা এটো হৈ গল ইয়াৰ आंसर আজিলৈ আইছো ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি ইয়াৰ পাছৰ কোৱেশ্চন অৰ্থাৎ কোৱেশ্চন নম্বৰ 8 ৰ পৰা ডিসকাস কৰিম থ্যাংক ইউ ফৰ ওয়াচিং এন্ড ষ্টাডি ওয়েল